हेलो फ्रेंड्स, वेलकम टू सेवागणित। मैं आसादुज्जामान आरम्भ करिछु दहमान श्रेणीर त्रिकोणमितिर 8.2 চেপ্টাৰ 8.2 চেপ্টাৰৰ অংকবিলাক কৰাৰ আগতে এই টেবুলটো ভালদৰে বুজি ল'ব লাগিব। তে এই টেবুলটো কেনেকৈ পূৰ কৰিব লাগে বা তোমালোকে কেনেকৈ মনত ৰাখিব লাগিব সেইটো প্ৰথমতে শিকি লোৱা। চেপ্টাৰটোৰ আৰম্ভণিত তোমালোকে থিতা বুলি এটা বস্তু পাইছিলা। সেই থিতাটোৱে বুজায় কোণৰ মাপ। তে তোমালোকৰ 8.2 চেপ্টাৰটোত কোণৰ মাপবিলাক এনেকুৱাকৈ থাকিব: 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। 0, 30, 45, 60, 90, 0, 30, 45, 60, 90, 0, 30, 45, 60, 90 এই পাঁচটা কোণৰ মাপ থাকিব। এতিয়া যদি এনেকুৱা থাকে যে সাইন থিতা, এতিয়া থিতাৰ মান 0 হ'ব পাৰে, 30 হ'ব পাৰে, 45 হ'ব পাৰে, 60 বা 90 হ'ব পাৰে। তে যদি থিতাৰ মান 0 ডিগ্ৰী হয় তেতিয়াহ'লে সাইন 0 ডিগ্ৰীৰ মান হ'ব 0। যদি 30 ডিগ্ৰী হয় সাইন 30 ডিগ্ৰীৰ মান হ'ব হাফ। সাইন 45 ডিগ্ৰীৰ মান হ'ব 1/√2। সাইন 60 ডিগ্ৰীৰ মান হ'ব √3/2। সাইন 90 ডিগ্ৰীৰ মান হ'ব 1। তে প্ৰথমতে এনেকে মুখস্থ কৰিবা তোমালোকে 0, 30, 45, 60, 90 এই পাঁচটা বস্তু মুখস্থ কৰাৰ পিছত মুখস্থ কৰিব লাগিব 0 হাফ 1/√2 √3/2 1, 0 হাফ 1/√2 √3/2 1, 0 হাফ 1/√2 √3/2 1। এইটো মুখস্থ কৰাৰ পিছত এতিয়া যদি ইয়াত cos থিতা থাকে তেতিয়াহ'লে cos 0 ডিগ্ৰীৰ মান হ'ব এনেকুৱা হ'ব। ধৰি লৈছোঁ এইটো সাইন থিতাৰ মানবিলাক এনেকৈ আছে, কলমৰ মুখটো সেইফালে আছে। এতিয়া যদি cos থিতাৰ মান ওলাব লাগে তে কলমটোত যেনেকৈ এইটো এনেকৈ ওলোটাই দিলে যেনেকুৱা হ'ব তেনেকুৱা হৈ যাব মানবিলাক। তে cos 0 ডিগ্ৰীৰ মান হৈ যাব সি 1 আহি যাব ইয়াত 1, cos 0 ডিগ্ৰী হৈ যাব 1। cos 30 ডিগ্ৰী হৈ যাব এই √3 আহি যাব ইয়াত √3/2। cos 45 ডিগ্ৰী হৈ যাব 1/√2 ঠিকেই থাকিব। cos 60 ডিগ্ৰী হৈ যাব এতিয়া 1/2। cos 90 ডিগ্ৰী হৈ যাব 0। তে এই দুটা বস্তু মেইন, এই দুটা বস্তু জানিব পাৰিলেই সাইন cos tan cot sec cosec গোটেইকেইটাৰ মান আমি ওলাব পাৰিম। তে গোটেইকেইটাৰ মান কেনেকৈ ওলাব পাৰিম চোৱা। যদি tan থিতা থাকে tan 0 ডিগ্ৰীৰ মান হ'ব tan 0 ডিগ্ৰীৰ মান হ'ব tan এটা বস্তু আছিলে sin/cos। এই প্ৰথমতে লিখা সূত্ৰবিলাকত চাই লোৱা। tan থিতা আমি এনেকৈ লিখিব পাৰোঁ sin θ/cos থিতা, ওপৰত sin তলত cos। এতিয়া যদি tan 0 ডিগ্ৰীৰ মান ওলাব লাগে তেতিয়াহ'লে এইটো ওপৰত সাইন ওপৰত cos তলত 0/1 হৈ যাব 0/1। tan থিতাৰ মান tan 0 ডিগ্ৰীৰ মান হৈ যাব 0/1। তাৰপিছত tan 30 ডিগ্ৰীৰ মান হৈ যাব এই 1/2 তলত √3/2। 2 কেনচেল যাব 1/√3 থাকিব। ঠিক তেনেকৈ tan 45 ডিগ্ৰীৰ মান হ'ব এই 1/√2 তলত 1/√2, এই √2 কেনচেল যায় 1/1 হ'ব মানে 1 হ'ব। ঠিক তেনেকৈ tan 60 ডিগ্ৰীৰ মান এই 2 কেনচেল যাব √3 তলত 1 থাকিব মানে √3 হ'ব। tan 90 ডিগ্ৰীৰ মান হ'ব 1ৰ তলত 0, 1ৰ তলত 0 হ'লে হ'ব 0, 1ৰ তলত 0 মানে 1/0 মানে হ'ল 1/0 মানে হ'ল এইটো ইনফিনিটি বা 1/0। ইনফিনিটি মানে অসীম, এইটো সংজ্ঞাবদ্ধ নহয়, মানে এইটো ওলাব নোৱাৰোঁ। আৰু 1/0টো হৈ যাব 1, 0ত যাব এইটো 0 বাৰ 1/0 এইটো হৈ যাব 0। আচ্ছা, এবাৰ প্ৰথমতে ভাঙি পাতি কৈ দিছোঁ, তাৰপিছত কেইটা অলপ সোনকালে কৰিম। তাৰপিছত যদি cot আহে, cot থিতাৰ মান, cot 0 ডিগ্ৰীৰ মান, cot 0 ডিগ্ৰীটো আছিলে এটা অনুপাত আছিলে cot থিতা আছিলে cos/sin। গতিকে
কট 0 ডিগ্ৰীৰ মান ওলাবলৈ হলে এইটোৰ তলত এইটো মানে 1/0 1/0 হৈ যাব 1/0 মানে এইটো হৈ যাব ইনফিনিটি মানে সংজ্ঞাবদ্ধ নহয় তাৰপিছত কট 30 ডিগ্ৰী হৈ গলে এইটোৰ তলত এইটো তাৰমানে এই 2 টো কেনসেল যাব √3 ৰ তলত 1 থাকিব মানে এইটো হৈ যাব √3 আৰু কট 45 ডিগ্ৰী ওলাবলৈ হলে 1/√2 ৰ তলত 1/√2 মানে 1/√2 ৰ তলত 1/√2 হলে 1 হ'ব কট 60 ডিগ্ৰীৰ মান ওলাবলৈ হলে এইটো cos 1/2 cos এইটো যেটো আছে 60 ডিগ্ৰী 1/2 তার তলত যাব √3/2 2 টো কেনসেল যাব থাকিব 1/√3 ঠিক তেনেকে cot 90 ডিগ্ৰীৰ মান হ'ব 0 ৰ তলত 1 0 ৰ তলত 1 মানে সমান সমান 0 হ'ব ঠিক তেনেকে আমি sec থিটাৰ মান ল'ব পাৰিম sec থিটা হলে sec হৈছে কাৰ উলটা cosৰ উলটা sec আছিলে cosৰ উলটা আৰু cosec আছিলে sinৰ উলটা sec থিটাৰ মান বিলাক ওলাবলৈ হলে sec 0 ডিগ্ৰী হ'ব cos 0 ডিগ্ৰীৰ উলটা cos 0 ডিগ্ৰী আছিলে 1 তেতিয়াতে এটোৰ উলটা মানে 1/1 মানে এটো sec থিটা sec 0 ডিগ্ৰী হ'ব 1 তাৰ পিছত sec 30 ডিগ্ৰী হ'ব cos 30 ৰ উলটা মানে এটো আছে √3/2 তে sec 30 হৈ যাব 2/√3 ঠিক তেনেকে sec 45 হ'ব cos 45 ৰ উলটা √2/1 মানে √2 sec 60 ডিগ্ৰীৰ মান হ'ব cos 60 ডিগ্ৰীৰ উলটা 2/1 হৈ যাব মানে 2 হৈ যাব ঠিক তেনেকে sec 90 ডিগ্ৰীৰ মান হ'ব cos 90 ডিগ্ৰীৰ উলটা মানে 0/0 0/0 নহয় 0 ৰ তলত 1 এটা আছে এটোৰ উলটা হৈ গলে 1/0 হ'ব 1/0 হলে হ'ব ইনফিনিটি মানে সংজ্ঞাবদ্ধ নহয় যদি cosec থিটাৰ মান ওলাব লাগে cosec আছিলে sinৰ উলটা তে sin 0 ডিগ্ৰী আছে 0 তলত এটা 1 আছে ধৰি লৈছো তেতিয়াহলে এটো হৈ যাব 1/0 মানে ইনফিনিটি মানে সংজ্ঞাবদ্ধ নহয় cosec 30 ডিগ্ৰী হ'ব sin 30 ৰ উলটা 2/1 মানে 2 cosec 45 ডিগ্ৰীৰ মান হ'ব sin 45 ডিগ্ৰীৰ উলটা √2/1 মানে √2 cosec 60 ডিগ্ৰীৰ মান হ'ব sin 60 ডিগ্ৰীৰ উলটা মানে 2/√3 2/√3 cosec 90 ডিগ্ৰীৰ মান হ'ব sin 90 ডিগ্ৰীৰ উলটা 1 আছিলে sin 90 ডিগ্ৰী 1/1 মানে 1 হ'ব এনেদৰে আমি গোটেই কেইটা মান ওলাব পাৰো টেবুলটো নোহোৱাকৈ আমি মানবিলাক ওলাব পাৰো যদি এনেকে ওলাবলৈ অসুবিধা হয় তেতিয়া টেবুলটো আয়ত্ত কৰিলে তোমালোকে পৰীক্ষাত কৰিব পাৰিবা আৰম্ভ কৰিছো 8.2 ৰ 1 নম্বৰৰ 3 নম্বৰ অংকটো আগৰ ভিডিওটোত 1 আৰু 2 ভিডিওত অংক দুটা কৰা আছে গতিকে এতিয়া এই ভিডিওটোত অংক কৰিম 1 নম্বৰৰ 3 অংকটো অলপ দীঘলীয়া হ'ব পাৰে প্ৰশ্নটোত আছে cos 45/sec 30 plus cosec 30 এটোৰ মান ওলাব লাগে মান উলিওৱা এখিনিৰ মান কিমান এটো আমি ওলাব লাগে 8.2 ৰ 1 নম্বৰৰ 3 cos 45/sec 30 plus cosec 30 এনেকুৱা ধৰণৰ অংক প্ৰত্যেকবাৰেই এটা এটাকৈ ফাইনাল পৰীক্ষাত আহেই আৰু 1 নম্বৰত যি 6টা অংক আছে গোটেইবিলাক অংক পৰীক্ষাত আহিছে 1 নম্বৰৰ 6 অংকটো নতুনকৈ সন্নিবিষ্ট কৰিছে গতিকে 1 নম্বৰৰ যি 5টা অংক আগতে আছিল গোটেইবিলাক অংক ফাইনাল পৰীক্ষাত একবাৰ আহিছে গতিকে এনেকুৱা অংকটো শিকাটো অনিবাৰ্য এতিয়া এই অংকটোৰ মানটো ওলাম cos 45 ৰ মান আছিলে 1/√2
sec 30 মান sec 30 মান আছিলে 2/√3 আৰু cosec 30 মান আছিলে 2 তো এইটো সমাধান কৰিলেই হ'ল ক্যালকুলেশনটো কৰিলেই হ'ল 1/√2 ঠিকে ৰাখিছো তে তলত লসাগু ল'ব লাগিব 2 ৰ তলত 1 আছে √3 আৰু 1 ৰ লসাগু আহিব √3 √3 তে একবাৰ যাব 1 গৈ পেলাই পূৰণ হ'ব 2 ৰ লগত 2 1 গুণ 2 প্লাস এই 1 যাব √3 বাৰ √3 গৈ 2 ৰ লগত পূৰণ হ'ব 2√3 হ'ব এতিয়া ওপৰটো এনেকে লিখিলো 1/√2 পূৰণ দিলো তলৰ ভগ্নাংশটো উলুটা হৈ যায় √3/2 প্লাস 2√3 তে ওপৰৰ কেইটা ওপৰত পূৰণ কৰিম তলৰ কেইটা তলত পূৰণ কৰিম 1 আৰু √3 পূৰণ কৰিলে √2 আৰু এই দুটা বস্তুৰ লগত পূৰণ হ'ব √2 খালি এই 2 ৰ লগত পূৰণ নহয় এই দুটাৰ লগত পূৰণ হ'ব ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে ভুলটো কৰি দিয়ে তে সাৱধান হবা √2 গৈ পেলাই 2 ৰ লগত পূৰণ হ'ব 2√2 হ'ব প্লাস √2 গৈ পেলাই 2√3 ৰ লগত পূৰণ হ'ব 2√6 হ'ব তে অঙ্ক এইখিনিলৈকে আসলতে শেষই হৈ যায় কিন্তু তোমালোকে এটা বস্তু জানা তলত √টো থাকিব নাপায় গতিকে এই তলৰ পৰা √টো আঁতৰাবলৈ গ'লে অঙ্কটো দীঘলীয়া হৈ পৰে অলপ √টো আঁতৰাবলৈ হলে তোমালোকে 9 ক্লাছত এনেকুৱা অঙ্ক বহুত কৰিছা প্ৰথমতে কি কৰিব লাগে যিটো আছে সেইটো লিখি ল'ব লাগে 2√3/2√2 প্লাস 2√6 এটো আমি লিখি ললো এতিয়া তলত যিটো থাকে হেতুৰ সংযুগ্মৰে পূৰণ কৰিব লাগে সংযুগ্ম বুলি ক'লে ইয়াত প্লাস আছে মাইনাসৰ টুৰে পূৰণ কৰিব লাগে নিশ্চয় মনত পৰিছে তোমালোকৰ 2√2 মাইনাস 2√6 দি পেলাই তলত আৰু ওপৰত দুটাতে পূৰণ কৰিব লাগিব এতিয়া তলত সদায় সূত্ৰত পৰে a প্লাস b a মাইনাস b সূত্ৰত পৰিছে a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰটো আছিল এনেকুৱা ধৰণৰ a plus b whole into a minus b এটা সূত্র আছিলে সমান সমান a স্কয়ার মাইনাস b স্কয়ার এই সূত্রত পৰিছে সদায় এনেকে সূত্রত পৰিবই 2√2 whole square minus 2√6 whole square a2 square minus a2 square তে ওপৰত পূৰণ কৰি দিম √3 গৈ পেলাই দুটাত পূৰণ হ'ব √3 2√2 ৰ লগত পূৰণ হ'ব 2√6 হ'ব মাইনাস √3 গৈ 2√6 ৰ লগত পূৰণ হ'ব 2√18 হ'ব তাৰ পিছত 2√2 স্কয়াৰ কৰিলে 2 ৰ ওপৰত স্কয়াৰ আছে 4 √2 ৰ ওপৰত স্কয়াৰ আছে ইনটু 2 হৈ গল মাইনাস 2 ৰ ওপৰত স্কয়াৰ 4 √6 ৰ ওপৰত স্কয়াৰ 6 হৈ গল আৰু ইয়াৰ পৰা 2 এটা কমন যাব 2 কমন গলে ইয়াত 2 আছে কমন গলে ইয়াত থাকিব √6 মাইনাস ইয়াত থাকিব √18 তে 4 into 2 8 minus 4 into 6 24 ইয়াত যেটো আছে ঠিকে ৰাখিছো √6 minus √18 ঠিকে ৰাখিছো তাৰ পিছত 8 ৰ পৰা 24 গল মাইনাসৰ 16 ইয়াত আছে 2 √6 minus √18 সেইকাৰণে আমি দুই এটা কমন লৈছিলো যাতে কটাকটি যায় -8 এতিয়া তোমালোকে জানা তলত মাইনাস থাকিব নালাগে তোমালোকে অঙ্ক কিতাপত বা কৰবাত সমাধান কৰোতে কেতিয়াও তলত মাইনাস পোৱা নাই আজিলৈকে তে তলত মাইনাসটো থাকিব নালাগে মাইনাসটো আঁতৰাই দিম কেনেকৈ আঁতৰাই দিম তলত হৈ যাব প্লাসৰ 8 ওপৰত হৈ যাব এটো প্লাস √6 আছিল মাইনাস √6 হৈ গল আৰু মাইনাস √18 আছিল প্লাস √18 হৈ গল এইটো হৈছে আমাৰ অঙ্কৰ সমাধান অঙ্কটো আকৌ এবাৰ ভালদৰে চাই লোৱা আশা কৰো ছাত্ৰ-ছাত্ৰীয়ে অঙ্কটো ভালদৰে বুজি পাইছে যদি অঙ্কটো বুজি পাইছা লাইক এটা দিবা লাইকটো দিলে মই গম পাও যে ছাত্ৰ-ছাত্ৰীয়ে অঙ্কবিলাক বুজি পাইছে আৰু ভিডিওবিলাক নিজৰ সহপাঠীৰ লগত হোৱাটসঅ্যাপ যোগে বা ফেসবুকৰ যোগে দি শেয়াৰ কৰি দিবা ধন্যবাদ